আজি বহু দিনৰ পৰা কিছুমান কথা মই লক্ষ্য কৰি আছিলোঁ অৱশ্যে মোৰ হাতত প্ৰমাণ নথকাৰ কাৰণে মই সেইখিনি কথা কোৱা নাছিলোঁ আৰু আজি যিহেতু মোৰ হাতত এইখিনি প্ৰমাণো আহি গ'ল আৰু এই বস্তুখিনিৰ ওপৰত এতিয়া আলোচনাও যিহেতু হৈ আছে সেইকাৰণে ভাবিলোঁ মই এইখিনি বিষয়ৰ ওপৰত দুই এষাৰ কথা কওঁ প্ৰথমতে আপোনালোকক মই দুটামান বিষয় আপোনালোকক শুনুৱাই ল'ব বিচাৰিছোঁ তাৰ পিছত মই আপোনালোকক প্ৰমাণ সহকাৰে গোটেইখিনি তথ্য মই আপোনালোকক দি আছোঁ বংগবলীয় মুছলমানসকলে মানে বাংলাদেশ হিচাপে ক'ব বিচাৰিছে মই স্পষ্টকৈ কৈছোঁ এইবাৰ যেটো লোকপিয়ল হ'বলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে সংখ্যা লঘুত পৰিণত হ'ব চাব আমি এইবাৰ এই বংগবলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছোঁ আমি অসমীয়া ভাষা নিলিখিম আমি অসমীয়া ভাষা উঠাই দিম এই যে তেওঁলোকে যে ক'লে আমাৰ অসমীয়া ভাষাক তেওঁলোকে শেষ কৰি পেলাব আমাৰ অসমীয়া জাতিটোক তেওঁলোকে শেষ কৰি পেলাব আৰু এইবিলাক কিন্তু এটা প্ৰকাৰে সঁচা হ'বলৈ গৈ আছে যেন মোৰ অনুভৱ হয় কাৰণ কেলে তেওঁলোকে ভিতৰে ভিতৰে বহুতখিনি তেওঁলোকে কাম কিন্তু আগবঢ়াই লৈ গৈছে আৰু এই কথাবিলাক চাগে আমাৰ অসমীয়া জাতি দল সংগঠন বা চৰকাৰে বা আমাৰ দল সংগঠন সকলোৱে দেখি আছে চাগে হয়তো চাগে উপলব্ধি কৰিব পৰা নাছিলে কিন্তু মই আজি আপোনালোকক প্ৰমাণ সহকাৰে গোটেইখিনি বস্তু মই আপোনালোকক দেখুৱাই দিম কি ধৰণে তেওঁলোকে ভিতৰে ভিতৰে কিন্তু আমাৰ অসমীয়া জাতিটোক কিন্তু শেষ কৰিবৰ কাৰণে বহু দিনৰ পৰাই তেওঁলোকে চেষ্টা কৰি আছে তেওঁলোকে অসমতে বসবাস কৰে অসমৰে জলবায়ু তেওঁলোকে ব্যৱহাৰ কৰি আছে আকৌ অথচ অসমীয়াকে তেওঁলোকে ভাবুকি দিছে অসমীয়াকে বোলে তেওঁলোকে শেষ কৰি পেলাব এয়াই হৈ গ'ল খাই পাত ফলা যি কি নহওক যদিহে মোৰ এই ভিডিঅ'টো যদি কোনোবা দল সংগঠনে চাই আছে বা যদি কোনোবা চৰকাৰী বিষয়া যদি চাই আছে আপোনালোকক মই আজি প্ৰমাণ সহকাৰে দেখুৱাই দিম ভিতৰে ভিতৰে যে তেওঁলোকে কি ধৰণে আমাৰ অসমীয়া জাতিটোক তেওঁলোকে শেষ কৰিবৰ কাৰণে বা আমাৰ অসমীয়া ভাষা সংস্কৃতি তেওঁলোকে শেষ কৰিবৰ কাৰণে কিন্তু ভিতৰে ভিতৰে তেওঁলোকে কিন্তু বহুখিনি আগবাঢ়িয়ে গ'ল তাৰ প্ৰমাণ সহকাৰে মই আপোনালোকক দি আছোঁ কিন্তু তাৰ আগতে কিন্তু আমাৰ মুখ্যমন্ত্ৰী ছাৰে যিখিনি কথা কৈছিলে তাৰ বিষয়ে আমি অকণমান শুনি লওঁ চোৱা হওক এটা ভুল ধাৰণা অসমত চলোৱা হয় যে গণনাৰ সময়ত ভাষাটো ইম্পৰ্টেণ্ট হৈ যায় যে কি ভাষাত কথা ক'ব আৰু একচাম সংখ্যালঘু মানুহে তেতিয়া ব্লেকমেইল কৰে একচাম সকলো নহয় যে আমি অসমীয়া ভাষা নকওঁ তুমি যদি ঘৰত অসমীয়াত কথাই নোকোৱা তুমি মিছা কথা কিয় পঞ্জীয়নত দিবা তুমি ঘৰতো অসমীয়া ভাষা সঁচাকৈয়ে নোকোৱা কি ভাষা কয়তো আমি টিভিত শুনিয়ে আছোঁ গতিকে যদি ঘৰত তুমি বঙালী ভাষাত কথা পাতা তুমি পঞ্জীয়নত অসমীয়া ভাষাত কথা পাতা বুলি মিছা তথ্য কিয় দিবা কাৰণ পঞ্জীয়নত লোকপিয়লত মিছা তথ্য দিয়াটো অপৰাধ হয় আৰু আমাৰ মানুহেও বুজি পাব যে 70% চৰৰ মানুহে যোৱা পঞ্জীয়নতো মাতৃভাষা বঙালী বুলিয়ে লিখিছে তেওঁলোকে অসমীয়া বুলি কেতিয়াও লিখা নাই 30% অসমীয়া বুলি লিখে তাৰ ভিতৰত অসমীয়া ভাষী মুছলমানৰ সংখ্যা আটাইতকৈ বেছি যাক আমি ইণ্ডিজেনাছ মুছলিম বুলি কওঁ দেশী গৰিয়া মৰিয়া জলহা তেওঁলোকে অসমীয়া বুলি লিখে কিন্তু ইমিগ্ৰেণ্ট মুছলিমে তেওঁলোকে সদায় বঙালী বুলিয়ে লিখি আহিছে আৰু এতিয়া মই আপোনালোকক দেখুৱাই দিওঁ প্ৰমাণ সহকাৰে এটা কথা কিন্তু মই আপোনালোকক আগতে উল্লেখ কৰি দিওঁ যিহেতু আপোনালোকে বহুতে জানে যে মোৰ এখন কম্পিউটাৰ কেফে দোকান আছে আৰু এই কম্পিউটাৰ কেফে দোকানত বিভিন্ন ধৰণৰ আমাৰ কাষ্টমাৰবিলাক আহে আৰু এই কাষ্টমাৰবিলাকে মোক তথ্যবিলাক ইয়াত দি থৈ গৈছে অৰ্থাৎ মানে কাষ্টমাৰে যেতিয়া আমাৰ ইয়াত কিছুমান PDF বা ডকুমেণ্টছ কিছুমান তেওঁলোকে লৈ আহে আমাৰ ইয়াত প্ৰিণ্ট আউট কৰিবৰ কাৰণে আৰু এই তেতিয়াই মানে কিছুমান তথ্য আমাৰ ইয়াত থাকি যায় আৰু এই তথ্য ভিত্তিতে মই আজি আপোনালোকৰ প্ৰমাণ নম্বৰ 1 দেখুৱাই দিছোঁ যে কি ধৰণে যে এই বংগীয় ব্যক্তিবিলাকে বা এই বংগীয় ভাষাবিলাক অৰ্থাৎ বঙালী ভাষাবিলাক যে আমাৰ অসমীয়া ভাষাবিলাকক যে শেষ কৰি গৈ আছে আৰু এতিয়া যে বঙালী ভাষাটো যে তেওঁলোকে আনিবৰ কাৰণে চেষ্টা কৰি আছে তাৰ প্ৰমাণ 1 মই আপোনালোকক মোৰ এই কম্পিউটাৰ স্ক্ৰীনতে মই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে চাই মই আপোনালোকক প্ৰথমতে কম্পিউটাৰটো খুলি লৈছোঁ দেখুৱাই আছোঁ আৰু এতিয়া মই কম্পিউটাৰটো খুলি ল'লোঁ আৰু এতিয়া আপোনালোকে চাব মই ইয়াত বস্তুখিনি ছেভ কৰি ৰাখিছোঁ মই যিখিনি ছেভ কৰি ৰাখিছোঁ মই আপোনালোকক দেখুৱাই দিছোঁ কি ধৰণে তেওঁলোকে আমাৰ অসমীয়া ভাষাবিলাক যে শেষ কৰিবৰ কাৰণে তেওঁলোকে যে চেষ্টা কৰিছে মই আপোনালোকক দেখুৱাই দিছোঁ প্ৰথমতে আপোনালোকক চাওক মই কম্পিউটাৰ স্ক্ৰীনলৈ লৈ আহিলোঁ আৰু এইখন হৈ গ'ল এখন ফৰ্ম হয় এই ফৰ্মখন হৈ গ'ল মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকে চাই লওক এই ফৰ্মখন হৈ গ'ল কি স্কলাৰশ্বিপৰ ফৰ্ম ক্ষুদ্ৰ চাহ খেতিয়কৰ ফালৰ পৰা এটা স্কলাৰশ্বিপ দিয়া হৈছিলে আৰু এই স্কলাৰশ্বিপৰ এই ফৰ্মখনত আপোনালোকে লক্ষ্য কৰক এখনটো ইংলিছৰ ফৰ্ম হয় কিন্তু ইয়াৰ তলত আপোনালোকে চাওক এইখন চাওক ইয়াত কিন্তু অসমীয়া ভাষাত লিখা নাই এয়া কিন্তু বঙালী ভাষাত লিখা আছে আপোনালোকে নিজে এবাৰ পঢ়ি চাওক মই আপোনালোকক থুলমূলকৈ অকণমান মই দেখুৱাই দিছোঁ এয়া কিন্তু বঙালী ভাষা এয়া অসমীয়া ভাষা নহয় অৰ্থাৎ আপোনালোকে এয়াই বুজি লওক যে ভিতৰি ভিতৰি তেওঁলোকে খেল খেলি পেলাই আমাৰ অসমীয়া ভাষা সংস্কৃতি কিন্তু তেওঁলোকে
ধ্বংস কৰিবৰ কাৰণে ভিতৰি কিন্তু তেওঁলোকে খেল খেলিয়ে আছে আৰু এতিয়া চক আমাৰ অসমৰ যিবিলাক স্কলাৰশ্বিপ ফৰ্ম আহিছে এই ফৰ্মবিলাকত কিন্তু এতিয়া বঙালী ভাষা তেওঁলোকে প্ৰিন্ট আউট কৰিবলৈ লৈ ল'লে এতিয়া কিন্তু এই ফৰ্মখন কিন্তু অসমীয়াত নাই আপোনালোকক মই ওপৰত দেখুৱালো নহয় এখনটো ইংলিছত আছে এই ওপৰ পাৰ্টটো ইংলিছত আছে কিন্তু ইয়াৰ তলৰ পাৰ্টটো কিন্তু অসমীয়াত থাকিব লাগিছিল কিন্তু তেওঁলোকে ইয়া বঙালী ভাষাত উলিয়াই দিলে ইয়াত কিন্তু অসমীয়া ভাষা নাই এয়া হৈ গ'ল 1 নম্বৰ প্ৰমাণ আৰু 2 নম্বৰ প্ৰমাণটো মই আপোনালোকক দেখুৱাই আছো এইবিলাক কিন্তু প্ৰমাণ দেখিলে মানে আমি আচৰিত খাই যাওঁ যে আমাৰ অসমীয়া ভাষা সংস্কৃতি কিন্তু হেক কৰিবৰ কাৰণে এখিনি মানুহে দিনে ৰাতিয়ে কিন্তু লাগিয়ে আছে কিন্তু অথচ আমাৰ অসমীয়া দল সংগঠন বা আমাৰ চৰকাৰৰ কিন্তু কোনো কাণহাৰ নাই বা হয়তো চাগে তেওঁলোকে এয়া দেখি পোৱা নাই আজি মই আপোনালোকক এই ভিডিঅ'টো আকাৰে প্ৰমাণ নম্বৰ 1 দেখুৱাই দিছো আৰু এতিয়া মই আপোনালোকক দেখাও 2 নম্বৰ প্ৰমাণটো আৰু এতিয়া মই আপোনালোকক 2 নম্বৰ প্ৰমাণটো দেখাবৰ কাৰণে প্ৰথমতে মই মোবাইলটো অন কৰি লৈছো আৰু মোবাইলৰ স্ক্ৰিনত আপোনালোকে দেখি আছে নহয় এয়া চক গুগলৰ ফালৰ পৰা আহিছে অৰ্থাৎ গুগলত তেওঁলোকে অসমীয়া ভাষাবিলাক নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু ইয়াত চক তেওঁলোকে বঙালী ভাষাত লিখি দিছে এয়া আপোনালোকে দেখিছে নহয় এয়া চক গুগল আৰু এয়া হৈ গ'ল একদম ৰাতিপুৱাই মই আপোনালোকক দেখুৱাইছো এয়া হৈ গ'ল গুগলত তেওঁলোকে অসমীয়া ভাষাটো নাইকিয়া কৰি পেলাই এতিয়া তেওঁলোকে বঙালী ভাষাত তেওঁলোকে লিখি দিছে আৰু যি আমাৰ ইয়াৰ টেম্পাৰেচাৰ দেখুৱাই থাকে যে এই টেম্পাৰেচাৰটো দেখুৱাই আছে চক আৰু ইয়াত চক লিখা আছে যে বঙালীত লিখা আছে আৰু এয়া যে অকল মোৰ মোবাইলতে যে ওলাই বুলি নহয় অৱশ্যে মই কেবাজনো মোৰ লগ বন্ধু কেবাজনক মই সুধিছিলো যে তোমালোকৰ মোবাইলত এনেকুৱা ধৰণৰ ওলাই নে নোলাই বহুতে কৈছে নাই ওলোৱা বহুতে কৈছে ওলাইছে কাৰোবাৰ মোবাইলত ওলাই কাৰোবাৰ মোবাইলত নোলাই কিন্তু এতিয়া আপোনালোকৰ মোবাইলত ওলাই নে নোলাই আপোনালোকে লক্ষ্য কৰিব আৰু লক্ষ্য কৰি পেলাই চাবচোন যে এই বস্তুটো ওলাই নে নোলাই মোৰ কিন্তু বেছিভাগ কিন্তু ৰাতিপুৱা সময় সদায় দেখুৱাই এইটো সদায় দেখুৱাই কিন্তু মোৰ ৰাতিপুৱা তাত কিন্তু দিনত যে কেতিয়াবা নেদেখুৱাই কিন্তু দুপৰীয়া আকৌ কেতিয়াবা এবাৰ দেখায় আৰু গধূলি সময় কেতিয়াবা এবাৰ দেখায় এইটো নহয় যে এনি টাইম যে দেখুৱাই থাকে এই কথাটো নহয় কিন্তু এইটো কিন্তু মাজে মাজে দেখুৱাই থাকে কিন্তু এতিয়া আপোনালোকে ইয়াত চাব পাৰে যে এই ৰাতিপুৱা সময় প্ৰায় 6টা বজাত এই 6:06 হৈছে এই 6:06 এইটো সময়ত এতিয়া দেখুৱাই আছিল আৰু ইয়াতে আপোনালোকে দেখিছে যে গুগলে দেখুৱাইছিল চক এইটো কেই মিনিট দেখাইছে ইয়াত এই কেই মিনিটৰ আগত মানে এই বস্তুটো হৈছিল এই 3 মিনিটৰ আগত মানে এই বস্তুটো ওলাইছে গুগলত আৰু এইটো এতিয়া দেখুৱাই থাকিব এইটো প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান দেখুৱাৰ পিছত এইটো নিজে নাইকিয়া হৈ যাব হোৱাৰ পিছত আকৌ ধৰক 2-3 ঘণ্টা 4 ঘণ্টামান পাছত আকৌ ওলাব নিজে ওলাব কিন্তু আপুনি যদি এনে মাজে মাজে যদি চাই থাকে নহয় নোলাই কিন্তু কেতিয়াবাহে এই বস্তুটো ওলাই আৰু এই টেম্পাৰেচাৰটো কিন্তু গুগলত মানে ভিতৰি সিহঁতে মানে গুৰিটো ধৰি লৈছে আৰু আমাৰ অসমীয়া জাতিটোৱে যে কি টেকনিক্যাল লাইনটো ইমান বেছি ভালকৈ নাজানে যে সেইকাৰণে আমি ডালপাতবিলাকত ধৰি থাকোঁ কাৰণ আমি কথাবিলাক গমেই নাপাওঁ তেওঁলোকে কিন্তু গুৰিটোত ধৰি লৈছে গুৰিটোত ধৰি মানে গুগলৰ একদম গুৰিটোতে তেওঁলোকে গোটেই অসমীয়া ভাষাটো নাইকিয়া কৰি পেলাই তেওঁলোকে এই বঙালী ভাষাটো আনিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে আৰু এই ধৰণে আমাৰ অসমীয়া ভাষাটো এদিন শেষ হৈ যাব যেন মোৰ কিবা অনুভৱ এটা হয় আৰু যেহেতু এইবিলাক মই বহুত দিনৰ পৰা দেখি আছো কিন্তু মোৰ হাতত মানে কি তথ্যটো ইমান ভালকৈ নাছিলে কাৰণে মই আপোনালোকক সবিশেষ ইমান ভালকৈ মই জনাব পৰা নাছিলোঁ কিন্তু যেহেতু এতিয়া বিষয়টো ওলাই আছে যে বঙালীসকলে আমাৰ অসমীয়া জাতিটোক শেষ কৰিবৰ কাৰণে তেওঁলোকে ভিতৰি যে খেল খেলি আছে এই কথাবিলাকতো মই বহুত দিনৰ পৰা লক্ষ্য কৰি আছোঁ কিন্তু মই হাতত ইমান বিশেষ তথ্য নথকাৰ কাৰণে মই আপোনালোকক ইমানখিনি কথা ক'ব পৰা নাছিলোঁ কিন্তু আজি কিছুদিনৰ পৰা মই যিহেতু তথ্যবিলাক লাহে কালেকশ্যন কৰি আছিলোঁ এতিয়া এটাকৈ তথ্য কালেকশ্যন হৈ আছে যেহেতু ধৰক মই আজি কিছুদিন আগত এই 1 নম্বৰ আপোনাৰ যিখন যে দেখালোঁ যে স্কলাৰশ্বিপ ফৰ্মখনত যে সেইটো আহি গ'ল যে অসমীয়া বদলি এতিয়া বেংগলীৰ ফৰ্ম আহি গ'ল এতিয়া ধৰক আকৌ ইফালে গুগলত তেওঁলোকে চক এইফালে ভিতৰে অসমীয়া ভাষাটো নাইকিয়া কৰি এতিয়া তেওঁলোকে বঙালী ভাষাত এতিয়া মোবাইলত এতিয়া স্ক্ৰিনত এই ধৰণে ওলাই আছে আৰু নাজানো পিছত আৰু কি হয় কিন্তু ইয়াৰ পাছত মই আপোনালোকক আৰু এটা ভিডিঅ' প্ৰস্তুত কৰি দিম সেইটো অকমান বেলেগ ধৰণৰ হ'ব সেইটো এনেকুৱা ধৰণৰ ইয়াৰ ওপৰতে হ'ব কিন্তু সেইটো মই আৰু অকমান তথ্য কালেকশ্যন কৰি লওঁ তাৰ পিছত মই কিদমান পাছত সেই এটা তথ্য মই আপোনালোকক দিম হেয়াটো মানে বহুতখিনি আপোনালোকে জানিব বা বহুতখিনি কাম কৰিব লগা আছে সেইখিনি বিষয়ে মই কিছুদিন পাছত জনাম বাৰু কিন্তু তাৰ আগতে মই এই তথ্যখিনি মই আপোনালোকক দেখুৱাই লৈছোঁ আৰু এতিয়া আৰু চক এতিয়া বাজিছে 8:30 আৰু সেই তেতিয়া বাজিছিলে 6টাতো এতিয়া 8:30 মানে প্ৰায় আঢ়ৈ ঘণ্টা পাছত মই আকৌবাৰ চেক কৰিছিলোঁ এতিয়া চক আকৌবাৰ ওলাইছে সেই তেতিয়া কিন্তু গুচি গ'লগৈ দেই নিজে গুচি গ'লগৈ এতিয়া চক 8:30 বাজিলেতো এতিয়া আকৌবাৰ ওলাইছে ইয়াতো চক আপোনাৰ সেই গুগলে দেখাই আছে 4 মিনিটৰ আগত
মানে 4 মিনিটৰ আগতহে ওলাইছে এইটো মানে দেখুৱাই থাকে কিমান মিনিটৰ আগত ওলাইছিলে সেইটো চাওক সেই তেতিয়া ধৰক 6টামান বজাত ওলাইছিলে এতিয়া আকৌ এই 8:30মান বজাত ওলাইছে মানে এইটো এনেকৈ 2 ঘণ্টা 3 ঘণ্টা মূৰে মূৰে মানে এইটো ওলাই থাকে নিজে নিজে কিন্তু মোৰ মোবাইলটোত ওলায় কিন্তু মোৰ লগৰ বন্ধুৰ সকলোৰে মোবাইলত কিন্তু এইটো বস্তু নোলায় আপোনালোকৰ মোবাইলত ওলাই নে নোলায় আপোনালোকে লক্ষ্য কৰিবচোন কিন্তু মোৰ মোবাইলত কিন্তু ওলায় বা কিছু কিছু ব্যক্তিৰ মোবাইলত ওলায় আৰু প্ৰত্যেকৰ মোবাইলত কিন্তু নোলায় আৰু এই বস্তুটো কিন্তু তেওঁলোকে খেলটো কিন্তু ভিতৰে খেলি পিনি একদম গুগলতে তেওঁলোকে এই অসমীয়া ভাষাটো নাইকিয়া কৰি পেলাই বঙালী ভাষাটোকে তেওঁলোকে ৰেজিষ্টাৰ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে আৰু এই ধৰণে চাগে যদিহে আমাৰ অসমীয়া সচেতন ব্যক্তিবিলাকে যদি জাগি নুঠে তেতিয়াহ'লে কিন্তু এদিন কিন্তু অসমীয়া ভাষা সংস্কৃতি চাগে হেৰাই যোৱাৰ সম্ভাৱনা আছে যি কি নহওক এই তথ্যখিনি যিহেতু মই পালোঁ মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ বাকী আমাৰ দল সংগঠন বা চৰকাৰে কি ব্যৱস্থা লয় তেওঁলোকে জনাব আৰু কিন্তু মই যিখিনি দেখিলোঁ ৰাইজক সচেতন কৰিবৰ কাৰণে এই বস্তু মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ আজি মই আপোনালোকক এই দুটা প্ৰমাণ দেখুৱাই দিলোঁ বাকী বিচাৰ এতিয়া আমাৰ অসম চৰকাৰে কৰিব আৰু আমাৰ দল সংগঠনবিলাকে কৰিব যিহেতু ধৰক আমাৰ চকুত যিখিনি বস্তু পৰিছে এইখিনি বস্তু আমি উদঙাই ৰাইজক দেখুৱাই দিছোঁ যিহেতু আমাৰ কৰিব লগা বা আমি কৰিব পৰা ব্যৱস্থা চাগে আমাৰ হাতত ইমানখিনি নাই কিন্তু দল সংগঠন বা চৰকাৰে এইখিনি ব্যৱস্থা ল'ব পাৰে সেইখিনি মই এইখিনি ৰাইজৰ আগলৈ দাঙি ধৰিলোঁ বাকী এতিয়া চৰকাৰ বা ৰাইজে বিবেচনা কৰিব কোনটো দিশত কি কেনেকৈ কৰিব পৰা যায় হিমন্ত বিশ্ব শৰ্মাই যে অবৈধ বাংলাদেশী বুলি সজাইছে সেইটোত ধৰক না মেইন জেগাত নধৰে ব্লেকমেইল অসমীয়া ভাষাক আপুনি সংখ্যালঘুত পৰিণত কৰিব এনেকুৱা ফটুৱা কথা দ্বিতীয়বাৰলৈকে নক'ব সেই কথা আমি স্পষ্ট কৰি দিছোঁ সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে মানে আপুনি বেলেগ কথা নকৈ ডাইৰেক্ট ভাবুকি যে দিলে সেইটো কেতিয়াও সহ্য কৰা নহয় ABMCৰ এই মানুহজনক আচলতে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে সেই কথাটো মই কৈছোঁ গ্ৰেপ্তাৰ কৰিব লাগে আজি অসমীয়াৰ বিৰুদ্ধে তেওঁ এই কথা অসমত থাকি কেনেকৈ ক'ব পাৰে